নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকেশ সিং বৃহৎ বিজয়ৰ পিছত বাওখুংগী বিধানসভা সমষ্টিত BPFৰ প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰায়ে শ্বহীদ বেদী বৰফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু চিলাৰায় মূৰ্তিত মাল্য অৰ্পণ কৰে। নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন। বৃহৎ বিজয়ৰ পিছত বাওখুংগী বিধানসভা সমষ্টিৰ BPF প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰায়ে শ্বহীদ বেদী বৰফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু চিলাৰায় মূৰ্তিত মাল্য অৰ্পণ কৰে। আক্ৰাছুৰ কেইবাটাও আঞ্চলিক আৰু কোচ ৰাজবংশী মহিলা সমিতিয়ে জনাই সম্বৰ্ধনা। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পিছত বাওখুংগী সমষ্টিৰ BPF প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰায়ে কোকৰাঝাৰ জিলা আক্ৰাছুৰ কাৰ্যালয়ত উপস্থিত হৈ জাতীয় শ্বহীদসকলক প্ৰণাম জনাই শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে। আক্ৰাছুৰ কেইবাটাও আঞ্চলিক আৰু কোচ ৰাজবংশী মহিলা সমিতিয়ে জনাই সম্বৰ্ধনা। ইয়াৰ পিছতে BTCৰ সচিবালয়স্থিত বৰফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰে। উপেন্দ্ৰনাথ ব্ৰহ্মক সেৱা জনাই চন্দ্ৰপাৰস্থিত চিলাৰায় মূৰ্তিত মাল্যাৰ্পণ কৰে। চন্দ্ৰপাৰত বিধায়ক ৰূপম ৰায়ক ৰাইজে উলহ মালহেৰে আদৰণি জনোৱা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে ৰূপম ৰায়ৰ লগত BTCৰ কাৰ্যবাহী পৰিষদৰ কৰ্মেশ্বৰ ৰায়ো উপস্থিত থাকি ৰাইজৰ লগত মত বিনিময় কৰে। মুংগীবাসী ৰাইজে তথা এই অঞ্চলৰ ৰাইজে যথেষ্ট মৰম ভাল পোৱা দিছে। হাগ্ৰামা মহিলাৰী ছাৰে যি বিশ্বাস আৰু নিষ্ঠা ৰাখি পেলাই মোক এই প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল, ৰাইজে সহযোগিতা কৰিবলৈ ওলাই আহি মৰম ভাল পোৱা দিছে। গতিকে আমি আশাবাদী, আমি আগন্তুক দিনত এই অঞ্চলৰ ৰাইজৰ যিবিলাক আশা কৰি মোক ভোট দিছিলে, মই তেওঁলোকৰ কামসমূহ পূৰণ কৰিব পাৰিম। আৰু তাৰ কাৰণেই আজি কালি নিৰ্বাচনত জয়ী হোৱাৰ পিছতে আজি আশীৰ্বাদ ল'বলৈ আহিছোঁ, শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ। আৰু ৰাইজক মই বিচাৰিছোঁ সকলোৱে যেন সহায় সহযোগিতা কৰে আৰু আগন্তুক দিনত এই অঞ্চলবিলাকৰ যাতে আমি উন্নয়ন কৰিব পাৰোঁ। বিধায়ক হৈ NDAত উপযোগিতা হয়, BPFে আপোনালোকৰ কিমান মন্ত্ৰী পালে ভাল পাব বুলি আপুনি ভাবে? এই ক্ষেত্ৰত আমাৰ সকলোৰে শ্ৰদ্ধাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰ আছে। তেখেতে ইতিমধ্যে আলোচনা কৰি আছে। BTCৰ উন্নয়নৰ কাৰণে যিখিনি মন্ত্ৰী দৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতে জানে আৰু তেখেতে নিশ্চয় দিব। ইতিমধ্যে আমাৰ চিফ ছাৰৰ লগত তেখেতৰ আলোচনা হৈছে আৰু চিফ ছাৰে যি ধৰণৰ নিষ্ঠা সহকাৰে BTC অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক একলগ কৰি আগবঢ়াই লৈ যাব বিচাৰিছে, সেই নিষ্ঠা সহকাৰে আগবঢ়াই লৈ যোৱা ক্ষেত্ৰত আমাৰ কি মন্ত্ৰীৰ প্ৰয়োজন বা কি দৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালকৈ জানে আৰু তেখেতে নিশ্চয় মৰম ভাল পোৱা দিব। এই অঞ্চলৰ ৰাইজক উন্নয়ন কৰাৰ ক্ষেত্ৰত তেখেতে আমাক সহযোগিতা আগবঢ়াব বুলি আমি আশাবাদী। এই কথাটো চিফ ছাৰে ক'ব। যিমান সংখ্যক পাওঁ আমি ইমান নিশ্চয় আমি ভাল পাম, কাৰণ বেছিকৈ হ'লে আমাৰ কাম কৰাত বেছি সুবিধা হ'ব। ধনঞ্জয় বৰ্মনৰ ৰিপৰ্ট, নিউজ নাও।